সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ' ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ' ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়ে আহক সপৰিয়ালে দ' ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ' ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ফকিৰাগ্ৰাম NSBS ক্লাবত কোকৰাঝাৰ জিলা সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আজি আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। এই সভাতে আমাৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত গোটেইবিলাক আঞ্চলিক ইয়াত উপস্থিত আছিল। আর উপস্থিতিতে মানে কিছুমান প্ৰস্তাৱ লোৱা হয় যে আমাৰ জিলা সমিতিৰ অন্তৰ্গত যিবিলাক আঞ্চলিক আমাৰ ইনিটিভ আছে সেইবিলাক আমি নতুনকৈ গঠন কৰিম। লগতে অহা 2-3 মাহৰ ভিতৰত কোকৰাঝাৰ জিলা সমিতিৰ যিখন অধিৱেশন অনুষ্ঠিত হ'ব বুলি আমি আজি সভাত প্ৰস্তাৱ লৈছোঁ। এই অধিৱেশনখন আমি কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত ডালুৱাবাৰী আঞ্চলিকৰ অধীনত আমি পাতিম বুলি আমি প্ৰস্তাৱ লোৱা হয়। গতিকে আমি সকলো সমততা বিটিআৰবাসীক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যিটো মানে আমাৰ কাৰ্যসূচী, গতিকে আমাৰ এই কাৰ্যসূচীত বা আমাৰ এই যিখন মানে কোকৰাঝাৰ জিলা সমিতি অধিৱেশন অনুষ্ঠিত হ'ব, সকলোৱে যেন আমাৰ ইয়াত সহায় সহযোগিতা কৰে, আমাৰ ইয়াত মানে আহে, সেইকাৰণে আমি সকলোলৈ আমি আহ্বান জনাইছোঁ। ধন্যবাদ। সভাপতি প্ৰাণেশ চৰকাৰ, সাধাৰণ সম্পাদক সমৰ দাস উক্ত বৈঠকত উপস্থিত থাকে। উক্ত বৈঠকত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বিটিআৰ জনেল সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰজিৎ দেৱনাথ, অসম ৰাজ্যিক সমিতিৰ উপসভাপতি গোপাল ঘোষ উপস্থিত থাকে। ফকিৰাগ্ৰাম NSBS ক্লাবত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ এটা কাৰ্যকৰী সভা অনুষ্ঠিত হ'ল। আজি এই অনুষ্ঠানৰ পৰা আপোনালোকৰ জৰিয়তে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ফালৰ পৰা সমগ্ৰ BTC আৰু অসমবাসীলৈ বাংলা নৱবৰ্ষৰ শুভেচ্ছা, ৰঙালী বিহু, ৰংজালী বৈশাগু আৰু বিচুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমাৰ কেইটামান কাৰ্যসূচীৰ ওপৰত নিৰ্ভৰ কৰি এই কাৰ্যকৰী সভাটো অনুষ্ঠিত হয়। তাৰ ভিতৰত প্ৰধান হ'ল অহা 20 তাৰিখ আমাৰ প্ৰতিষ্ঠা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন 39তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ কোকৰাঝাৰ জিলাৰে ভাওৰাগুৰিৰ চেজাৰী চাটবিল অঞ্চলত। ইয়াৰ পিছত আমাৰ আৰু কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অহা 2-3 মাহৰ ভিতৰত আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা সমিতিৰ আমি অধিৱেশন অনুষ্ঠিত কৰিব ওলাইছোঁ। সমাগত এই অনুষ্ঠানখন যত সম্ভৱ আমি ডালুৱাবাৰীত পাতিম বুলি আমি মনস্থ কৰিছোঁ। আৰু অহা দিনবোৰত যাতে মানে অসম তথা BTCত বাঙালীসকলে যাতে মোৰ ওখ কৰি জীয়াই থাকিব পাৰে, তাৰ বাবে আমি কেইটামান কাৰ্যসূচী হাতত লৈছোঁ। আমি আপোনালোকৰ জৰিয়তে এই বৰ্তমান চৰকাৰক অনুৰোধ জনাওঁ যে এতিয়ালৈকে হিন্দু বাঙালীসকলৰ ওপৰত জাপি দিয়া ভোটাৰ বিদেশী বুলি দিয়া নটিচ বন্ধ হোৱা নাই। অনতিপলমে এই নটিচ দিয়া বন্ধ কৰক, বিজ্ঞপ্তি দিয়া বন্ধ কৰক। বাঙালীসকলক এই অসমৰ বুকুত শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ আপোনালোকে সহায় কৰক। অন্যথা অনাগত দিনত আমি আমাৰ হিন্দুত্ববাদী বোলা চৰকাৰৰ বিৰুদ্ধে আমি কাৰ্য কৰিবলৈ আমি বাধ্য হ'ম। উক্ত বৈঠকত সাংগঠনিক বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়। লগতে কোকৰাঝাৰ জিলা সমিতিৰ অধিৱেশন অনুষ্ঠিত কৰাৰ কথা সদৰি কৰে সংগঠনটোৱে। DG বৰাৰ ৰিপৰ্ট, নিউজ নাও।